ইয়েছ, কি খবৰ তোমালোকৰ? আছে সকলোৱে ভাল? তো আজি তোমালোকক ক'ম মই অগ্নি মেডিকেলত কি আচলতে চেক কৰে, ঠিক আছে। তো প্ৰথমতে ভালদৰে শুনিবা। তোমালোকে যেতিয়া মেডিকেল এক্সাম পাছ কৰিবা, এক্সাম পাছ কৰাৰ পিছত মানে তোমালোকৰ মেডিকেল হ'ব, ঠিক আছে। আৰু মেডিকেলত বহুতে মানে ভয় কৰি থাকে। ক'ম তোমালোকক ভালদৰে, মোক শুনিবা ভালদৰে, ঠিক আছে। বহুতে মানে ভয় কৰি থাকে মেডিকেলৰ বাবে যে এইটোত ওলাই যাম নেকি, এইটোত ওলাই যাম নেকি। তো তোমালোকে যেতিয়া এটা ভাল মাৰ্কছ উঠোৱা এক্সামত, তো তোমালোকে পাক্কা পাবাই মানে, বা যিটো নিগেটিভ মাৰ্ক নাই ন, তাৰপিছত বহুতে পাব মানে। ফিজিকেল পাছ কৰাৰ পিছতহে তোমালোকে পাবা আকৌ মেডিকেলৰ কাৰণে, ঠিক আছে। যদি তোমালোকে ফিজিকেল পাছ কৰা, ফিজিকেলৰ পিছদিনাখনি বা তোমালোকৰ লিষ্ট দিব মেডিকেলৰ কাৰণে, তো তেতিয়া তোমালোকে মানে মেডিকেলত পাছ হৈ যাবা। তো বহুত গৰম মাৰিছে, তথাপিও তোমালোকে কষ্ট এৰি নিদিবা, ঠিক আছে। গৰম বুলি ভাবি কষ্ট এৰি নিদিবা, গৰম এৰি পেলাই পঢ়া শুনা এৰি নিদিবা, ঠিক আছে। ভালদৰে কষ্ট কৰা। ফিজিকেলটো যদি ভালদৰে এটা এক্সেল মাৰ্ক আনিব পৰা, মেডিকেলত যদি পাছ হৈ যোৱা, আৰামছত নাম আহি যাব তোমালোকৰ ফাইনেল কাট অফত। মানে যোনটো তোমালোকৰ নাম অহাত মানে বহুত চান্স মানে বাঢ়ি যাব, ঠিক আছে। ফাইনেল কাট অফত নাম অহাত, সেইকাৰণে তোমালোকে ভালদৰে কষ্ট কৰি থকা। আৰু মই তোমালোকক আজি ক'ম মানে তোমালোকৰ মেডিকেলত মানে কি চেক কৰে, ঠিক আছে। মেডিকেলত কি চেক কৰে তোমালোকক ক'ম, ভালদৰে শুনিবা তোমালোকে। তো প্ৰথম তোমালোকৰ ফিজিকেল পাছ হৈ যোৱাৰ পিছত তোমালোকৰ এখন লিষ্ট দিব, মানে এখন শ্লিপ দিব মেডিকেলৰ কাৰণে। প্ৰথম তোমালোকৰ চেক কৰিব, তলৰ পৰা ওপৰলৈকে চেক কৰিব, বা ওপৰৰ পৰা তললৈকে চেক কৰিব, ঠিক আছে। প্ৰথম তোমালোকৰ চেক কৰিব যোনটো ভৰিৰ শিৰ, যাৰ মানে অকোৱা পকোৱা শিৰ থাকে, সেইবোৰ শিৰ চেক কৰিব। যদি এডাল শিৰ থাকে একো নহয়, তোমাৰ এডাল শিৰ থাকে যদি একো নহয়। যদি একে জেগাতে বহুত শিৰ থোপ লাগি আছে, তেতিয়া তোমালোকৰ ৰিজেক্ট হ'ব, ঠিক আছে। আৰু ছেকেণ্ডলি তোমালোকৰ যোনটো পাইলছ বুলি কয়, পাইলছত ভুল ৰিজেক্ট হয়। তোমালোকৰ মই পাইলছ চেক কৰে, সেইকাৰণে যদি পাইলছটো হৈ আছে, মছলা জাতীয় বস্তুবোৰ নাখাবা, আৰু যিমান পাৰা মানে দূৰত থাকিবা, তেতিয়া তোমালোকৰ পাইলছটো ঠিক হ'ব, ঠিক আছে। ছেকেণ্ডলি তোমালোকৰ পাইলছটো ক'লোঁ, তাৰপৰা যোনটো তোমালোকৰ ভেৰিক'জ ভেইন ক'লোঁ, তাৰপৰা তোমালোকৰ নকনি যদি তোমালোকৰ লাগি যায়, নকনিটোত মানে ৰিজেক্ট কৰে। সেইকাৰণে তোমালোকে নকনি যদি হৈ আছে, আৰু তোমালোকৰ যদি মানে নকনি যদি হৈ আছে, তোমালোকে মানে সেই বেমাৰটো দূৰ কৰিবলৈ ট্ৰাই কৰিবা, ঠিক আছে। চবতকৈ বেছি ৰিজেক্ট কৰে মানে চকুত, ঠিক আছে। চবতকৈ বেছি চকুত ৰিজেক্ট কৰে। তো চকু যেতিয়া তোমালোকে মানে যাবা ফিজিকেলৰ কাৰণে মেডিকেলৰ দিনাখনি, তো মানে চকু প্ৰেক্টিচ কৰি যাবা। আৰু চকুৰ কেলৈ হয় আচলতে, চকু তোমালোকৰ মানে যোনবোৰ মোবাইল পাতিবোৰ বেছিকৈ চোৱাৰ কাৰণে তোমালোকৰ যোনটো আই ভিজন হয় মানে, সেইটোত তোমালোকে মানে ৰিজেক্ট হৈ যোৱা, মানে যোনটো চকু মানে 6 মিটাৰ 6 মিটাৰ মানে আঁতৰৰ পৰা দিয়েতো তোমালোকে মানে সেইটো মানে আই ভিজন যোনটো টেষ্ট, তোমালোকে সেইটো মানে ফেইল হৈ যাবা। যে কালাৰ ভিজনো তোমালোকে পাছ হৈ যাবা, কিন্তু মেইন চকুৰ বহুত ৰিজেক্ট হয়, ঠিক আছে। যোনটো চকু তোমালোকৰ টেষ্ট হয়, বহুত মানে সেইটো ৰিজেক্ট হয় সেইটোত। আৰু মেইনলি তোমালোকৰ ইমানো হাৰ্ড নহয়, মানে বেলেগ তোমালোকৰ ইমানো হাৰ্ড নহয়। তোমালোকৰ দাঁত চাত এইবোৰ ইমান নাচায়, দাঁত তোমালোকে আৰামছে পাছ হৈ যাবা। দাঁত চাত ইমান তোমালোকৰ নাচায়, ঠিক আছে। আৰামছে পাছ হৈ যাবা, চিন্তা কৰি থাকিব তোমালোকে। বহুতে মানে মেডিকেলৰ বাবে ভয় কৰি থাকে, তো মেডিকেলত ইমান চেক নকৰে। তোমালোকৰ পাইলছ, ভেৰিক'জ ভেইন, চকু হওক, সেইকেইটাতে বেছি চাই, আৰু বাকী তোমালোকে আৰামছে পাছ হৈ যাবা বাকীবোৰ, ঠিক আছে। তো গৰমত হ'লেও তোমালোকৰ ভিডিঅ'টো বনাই দিলোঁ কষ্ট কৰি, যিমান পাৰে লগৰসকলে শ্বেয়াৰ এটা কৰি দিবা, ঠিক আছে। সকলোকে অল দ্য বেষ্ট, ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা।